বিশ্বনাথ আৰক্ষীৰ মহানুভৱতা পৰিচয়বিহীন অসুস্থ বৃদ্ধক বাটৰ পৰা তুলি চিকিৎসা কৰাই গতাই দিলে পৰিয়ালক। সাধাৰণতে আৰক্ষী বুলি ক'লে বহুলোকে কঠোৰ মনৰ বিষয়া বুলি ভাবে, কিন্তু এই কঠোৰতাৰ মাজত এখন যে মৰমীয়াল মানৱদৰদী অন্তৰ লুকাই থাকে সেয়া এইবাৰ প্ৰতিপন্ন হ'ল বিশ্বনাথত। উল্লেখ্য যে বিশ্বনাথ আৰক্ষী তথা বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত এজন বৃদ্ধই নৱজীৱন লাভ কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধজনৰ নাম হৈছে দিলৱাৰ হুছেইন। যোৱা 23 জুলাই তাৰিখে বিশ্বনাথৰ 4 লেনযুক্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীগুৰিৰ সমীপত এই বৃদ্ধজন পৰি আছিল মুমূৰ্ষ অৱস্থাত। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নে বৃদ্ধজনৰ এই অৱস্থা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ প্ৰথমে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে, কিন্তু বৃদ্ধজনৰ সংকটজনক অৱস্থা দেখি পুনৰ তেজপুৰ মেডিকেল কলেজত বৃদ্ধগৰাকীক প্ৰেৰণ কৰে। তাৎপৰ্যপূৰ্ণ যে ইমানখিনি কৰাৰ পিছত আৰক্ষী বিষয়া হিচাপে আৰক্ষী বিষয়া পৱন গায়নৰ দায়িত্ব শেষ যদিও TMCত বৃদ্ধজনৰ কোনো অভিভাৱক নথকাৰ বাবে এজন আৰক্ষীক বৃদ্ধজনক চোৱা চিতা কৰাৰ বাবে দায়িত্ব দিয়ে। আৰক্ষী বিষয়া গায়নে আনকি প্ৰয়োজনীয় ঔষধ পাতি আৰু তথ্য যোগান ধৰি সুস্থ কৰিবলৈ সক্ষম হয় বৃদ্ধগৰাকীক। ইতিমধ্যে পৰিচয়বিহীন বৃদ্ধগৰাকীৰ আত্মীয়ৰ সন্ধানত নামি পৰে। বৃদ্ধগৰাকী সুস্থ হোৱাৰ সময়তে তেওঁ আত্মীয়ৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষী বিষয়াগৰাকীয়ে সুস্থ হৈ পৰা বৃদ্ধগৰাকীক গতাই দিয়ে পৰিয়ালৰ লোকক। স্বাভাৱিকতে অতি কঠোৰ বুলি ভাবি থকা আৰক্ষীৰ এই মহানুভৱতাই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বৃদ্ধগৰাকীৰ ঘৰ তেজপুৰত যদিও আজি প্ৰায় 25 দিনমান পূৰ্বে বৃদ্ধগৰাকী নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল। পৰিয়ালৰ লোকে বৃদ্ধগৰাকীক বিভিন্ন স্থানত সন্ধান বিচাৰিছিল যদিও বৃদ্ধগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল। কিন্তু বিশ্বনাথ আৰক্ষীয়ে বৃদ্ধগৰাকীক অসুস্থ অৱস্থাত উদ্ধাৰ কৰি সম্পূৰ্ণ সুস্থ শৰীৰে পুনৰ নিজ পৰিয়ালক গতাই দিয়াৰ বাবে বিশ্বনাথ আৰক্ষীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। মোৰ ঘৰ হ'ল বৰগাঁও আৰক্ষী চকী, গাঁও ছিঙিতলি। মোৰ খুৰা আজি প্ৰায় 15-20 দিন ধৰি নাইকিয়া হৈছিলে। চাৰিআলি থানাৰ OC ছাৰে আমাক বহুত হেল্প কৰিছে। হেল্প কৰি পেলাই ৰাস্তাৰ পৰা উঠাই আনি পেলাই চিকিৎসা কৰি পেলাই এতিয়া টমুকীলৈ প্ৰেৰণ কৰিছে। এতিয়া আমাৰ ছাৰটোক বহুত ধন্যবাদ। বিশ্বনাথ চাৰিআলি ছাৰক বহুত ধন্যবাদ, লগতে DSP ছাৰকো বহুত ধন্যবাদ। আমাৰ খুৰাৰ নামটো দিলৱাৰ হুছেইন। নিজেই গুচি আহিছিলে। হয় হয়, বিশ্বনাথ চাৰিআলি থানাই পাই পেলাই ট্ৰিটমেণ্ট কৰি পেলাই তাৰ সুস্থ হৈছে। এতিয়া টমুকীলৈ ৰেফাৰ কৰিছে। এতিয়া ভালে হৈছে, অলপ বহুত ভাল লাগিছে আমাক। ধন্যবাদ, বহুত ধন্যবাদ। SP ছাৰক বহুত ধন্যবাদ। আমাৰ কি ক'ম এতিয়া, আমি কেনেকুৱা লাগিছে? ভাল লাগিছে। তোমাৰ বিশ্বনাথ পুলিচে যে উভতাই আনিলে, কি ক'ব? আমাৰ বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে যিমানটো কৰিছে ভালে কৰিছে। এনেকুৱা প্ৰত্যেক আমাৰ থানাবিলাকত এই পুলিচবিলাক চব এনেকুৱা হ'ব লাগে। আমাৰ বিশ্বনাথ চাৰিআলি থানাটোৱে OC ছাৰে যিমানটো কৰিছে, মানে মোৰ নানা হয়, মই যিখিনি পালোঁ মানে ভাল পালোঁ। একদম নতুন জীৱন দান দিছে। এতিয়া মোৰ বহুত ভাল লাগিছে, বহুত হেল্প কৰিছে। OC ছাৰক ধন্যবাদ দিছোঁ মই। এতিয়া আমাৰ নানা হয় মোৰ। এতিয়া ইয়াত টমুকী আছে। এতিয়া আমাক কাগজখিনি চব কৰি দিলে। এতিয়া আমি গৈ পেলাই এতিয়া লৈ যামগৈ। মানে থানাই অকল আৰক্ষীৰ দায়িত্বই পালন কৰা নাই মানে? থানাইতো অকল আৰক্ষীয়ে দায়িত্বটো পালন কৰা নাই, বহুত একদম বাহিৰত গৈ পেলাই একদম নিজৰ নিচিনা একদম, আৰু আৰক্ষী চকীয়ে যোনটো একদম নিজৰ নিচিনা দায়িত্বটো পালন কৰিছে, বহুত হেল্প কৰিছে আমাক।